সকলোকে সুপ্ৰভাত জনাইছোঁ, লগতে নমস্কাৰ জনাইছোঁ আপোনালোকক। মই আজি বিশেষ টপিক এটা লৈ আপোনালোকৰ আগত আজি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাব, লগতে কথাখিনি বুজিও পাব বুলি আশা থাকিল। এতিয়া মেইন টপিক হৈছে কি জানেনে গাইজ, সমাজৰ মেইন টপিক হৈছে নাৰী চৰিত্ৰ। বাকীগিলা সকলো তল পৰিছে বা নাৰী চৰিত্ৰত ধৰিছে। পিছে গাইজ আপোনালোকক মই এইটো ক'ব আহিছোঁ যে কৰক নাৰী চৰিত্ৰ বিচাৰ কৰক, কিন্তু বিচাৰ কৰাৰ আগত নিজে কিমান শুদ্ধ সেইটোওতো চাব লাগিব। এতিয়া দেখিছোঁ যে মানুহে ইটো ক'লেও কিবা এটা কয়, সিটো ক'লেও কিবা এটা কয়, কৰিলেও কিবা এটা কয়, কিন্তু কিয় নাৰীৰ ওপৰত চৰিত্ৰত যে আঙুলি তুলিছা, তেতিয়া তোমালোকে ভবা নাই নেকি বা আপোনালোকে ভবা নাই নেকি যে নাৰীজনীক একবাৰ সুধি চোৱাটো ভাল হ'ব। তাইৰ ওপৰত চৰিত্ৰত আঙুলি তুলিলে নহ'ব। তাইৰ কি মজবুৰি আছে, কিহৰ অভাৱত আছে, কি নাই, খাব ল'ব পাইছেনে নাই, কিয় আপোনালোকে বিচাৰ কৰি নাচায়? কিয় বিচাৰ কৰি নাচায়? আৰু কমেণ্ট বক্সটো মন্তব্য কৰিব দিয়াৰ বাবে যে ইমান বেয়াকৈ মন্তব্য কৰিব, অকল মোৰ ভিডিঅ' বুলিয়ে কোৱা নাই, অকল মোৰ ভিডিঅ' বা মোৰ বস্তুক লৈ বুলিয়ে কোৱা নাই। সকলো মেক্সিমাম মানুহকে আজিকালি কি কৰে, কমেণ্ট বক্সত কিবা কিবি কয়, কাৰোবাক লৈ নিউজ বনায়। নিউজটো নিউজে চেনেল, কিয় নিউজ চেনেলবিলাকে কিয় বজায়? আমাৰ পৰা আমি ভিডিঅ' বনালে ওপৰৰ পৰা আমাৰ লাখ লাখ টকা সৰি পৰে, আৰু আমি বিল্ডিং বনাই কিনি ইয়াতে আছোঁ, মাটি চাটিও কিনিছোঁ ফেচবুকৰ পইচাৰে, ইউটিউবৰ পইচাৰে। আৰে বাবা, আমাক ইউটিউবাৰ বুলি কিনে কয়, আমি ইউটিউবাৰ নেকি? থুৰি নাই ইউটিউবাৰ। তেতিয়া চাবচোন আপোনালোকে ইউটিউবত আমাৰ ছাবস্ক্ৰাইবাৰ কিমান আছে? নাই। গতিকে আমি কোন চাই ইউটিউবাৰ হয়? কৰক নাৰী চৰিত্ৰ বিচাৰ কৰক, নাৰী আঙুলিও তোলক। বেয়াটো দেখিলে ক'বই ন। পিছে বেয়া দেখিলে আপোনালোকে সামাজিক মাধ্যমত নহয়, ডাইৰেক্টলিহে কোৱাটো মই উচিত বুলি ভাবোঁ। যদি আপোনালোকে সামাজিক মাধ্যমত ভিডিঅ' প্ৰস্তুত কৰি কিনে নিজৰ পাব্লিচিটিৰ কাৰণে ভিডিঅ' বনাই কিনে নিদিলেহেঁতেন, আজি যিখিনি বেয়া নাৰী আছিলে বা যিখিনিয়ে বেয়া কাম কৰি আছে বা ময়ে ধৰি লোৱা হ'ল, ময়ে যি ভিডিঅ' আপলোড কৰিছিলোঁ সেইটো নকৰিলোঁ হয়। কিন্তু আপোনালোকে কি কৰিছে? আপোনালোকে তেনেকুৱাকৈ মোক কোনোদিনে পাৰ্চনেলি মেছেজ কৰে ন, বেলেগৰ কথা ক'ব নাযাওঁ, কাৰণ মই বেলেগৰ সমালোচনা নকৰোঁৱেই। আপোনালোকৰ দৰে বেলেগৰ পিছত লাগি থাকিব মোৰ সময় নাই। কিন্তু বাৰু যদি মই কিবা বেয়া কৰিছোঁ, তেতিয়াহ'লে আপোনালোকে মোক কিয় কোৱা নাই? আপোনালোকে মৰমত বুজাই দিয়কচোন। কোনোবা এজনে কৈছে নেকি মোক? সামাজিক মাধ্যমত ফেচবুক, হোৱাটছআপ, এনিথিং, ইউটিউবত কোনোবাই কৈছে নেকি মোক যে তুমি এইটো কাম নকৰিবা, তুমি এনেকুৱা কৰিলে বেয়া হ'ব, তোমাৰ কিবা মজবুৰি আছে নেকি, তোমাৰ কিবা প্ৰব্লেম আছে নেকি? যদি প্ৰব্লেম আছে আমাক কোৱা, আমি তোমাক হেল্প কৰিম। কৈছে কোনোবাই? কোনে কৈছে? কৈছেনে কোনোবাই? কোৱা নাই। কিয় কোৱা নাই? কিন্তু আপোনালোকে কিবা এটা দেখাৰ লগে লগে যে সেইটো বস্তুকে যে যদি ইনষ্টাত দেখিছে সেই বস্তুটো, সেইটো একেবাৰে ছ'চিয়েল জগত যিমান আছে নে টুইটাৰ পৰ্যন্ত বিলাব। কিয় বিলাই? নিজৰ পাব্লিচিটি লাগে ন, নিজক ফলোৱাৰ্ছ লাগে ন। কিন্তু নাৰীজনীকতো কেতিয়াও পাৰ্চনেলি মেছেজ কৰি বা পাৰ্চনেলি কল কৰি কিনে নকয় তুমি এইবিলাক নকৰিবা, তোমাৰ বেয়া কথা হ'ব, পিছত বেয়া হ'ব, পাপ পৰিব। কিয় নকয়? সকলোকে লাগে টকা ন, টকা লাগে। আৰু নিউজ চেনেলকেইটা 12 ঘণ্টা 24 ঘণ্টা যে 24 ঘণ্টাটো যে নিউজ বজাই থাকে, কিয় বজাই থাকে? আপোনালোককো টকা লাগে নহয় জানো? 24 ঘণ্টা এনেইনো কোনোবাই বকিবনে? টকা লাগে কাৰণেই বকিব। মই বুজিছোঁ সকলো নাৰীকে আপোনালোকে বেয়া বুলি কোৱা নাই, আৰু আপোনালোকৰ মাজত সকলো বেয়া নহয়, বা ময়ো বেয়া নহয় বা ময়ো ভালো নহয়, হয়নে নহয়? কাৰোবাৰ ক্ষেত্ৰত বেয়া ভাবিম, কাৰোবাৰ ক্ষেত্ৰত ভাল ভাবিম, কিন্তু ভাবিলে সকলো হয় নেকি? ভাবিলেতো নহ'ব নহয়, তাৰ বেকগ্ৰাউণ্ডটো জানিব লাগিব। মই যদি আপোনালোকক কুৱেশ্যন এটা কৰোঁগৈ নজনাকৈ নুবুজাকৈ, মই যদি আপোনাৰ কথা এটা বহল কৰি কিনে লৈ যাই কিনে সামাজিক মাধ্যমত প্ৰচাৰ কৰি দিওঁ নজনাকৈ, তেতিয়া আপোনাৰ কেনেকুৱা লাগিব? তেতিয়া কেনেকুৱা লাগিব? গতিকে সকলো বস্তু কৰাৰ আগতে এবাৰ ভাবি চাব লাগে। ৰচোন তাইক আমি কণ্টেক্ট কৰি চাওঁ, তাই কিয় এনেকুৱা কৰিছে, কি কৰিছে। এই 12 ঘণ্টাৰ ভিতৰত যে 12 ঘণ্টা ফকতীয়া নিউজ বজাই থাকে নিউজ চেনেলকেইটা, এটা কথাকে যে বিতংভাৱে লৈ যায় ক'ৰবাত পেলাওই নি, কিবা দেখিছে যদি নৰ্মেলি বস্তু এটা, সেইটো একদম মানুহ খুৱাই দিব, অমুক হৈছে তমুক হৈছে। আৰু ৰোষ্ট কৰাসকলে কি সমাজত ভাল বস্তু বিয়পাই আছে নেকি? ৰোষ্টাৰসকলে যিখিনিয়ে ৰোষ্ট কৰি আছে, তেওঁলোকে কি বেয়া কথা কৈ ৰোষ্ট কৰি আছে ন। মানুহসকলে কি কৈ আছে, এনেকুৱা নাৰীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, দল সংগঠনে চাব লাগে, অমুকে চাব লাগে, তমুকে চাব লাগে। আপোনালোকে কিয় চাই আছে? আপোনালোকে ভিউজ কিয় বঢ়াই আছে তেনেকুৱা নাৰীৰ ওপৰত? তেনেকুৱা নাৰী ভিডিঅ' কিয় চাই আছে? পৃথিৱীত যে ভাল বস্তু এটা আছে তাৰ ভিউজ চাবাচোন কিমান কম। কিন্তু কাৰ কি হৈছে, কোনে দেহা দেখাইছে, কোনে কি নাচিছে, কোনে ক'ত গৈছে, কোনে কি পিন্ধিছে, সেইবিলাকত আপোনালোকৰ চকু কিয় ইমান? আপোনালোকে নাচালে জানো আপোনালোকৰ পৰা ভিউজ আহে? কওকচোন আপোনালোকে। পৃথিৱীত কোন কেইটা মানুহ ক'ব পাৰিব যে বুকুত হাত থৈ কিনে যে ক'ব পাৰিব যে আমি নাৰী সুৰক্ষা দিম, আমি নাৰীৰ বিষয়ে জানিম, নাৰীক সহায় কৰিম, নাৰীক ধুনীয়াকৈ ৰাখিম? কোনে ক'ব পাৰিব কওকচোন? ইমান যে ৰেপ কেছ হৈ গ'ল, কিবা হৈ গ'ল, সেইকেইটাত মাত মাতিব পাৰিছে আপোনালোকে? কিয় নোৱাৰিলে? তেওঁলোকক দিয়কচোন, ডাইৰেক্ট কৰক, যি কৰে তেওঁলোকক দিয়ক, যিটো শাস্তি দিব লাগে তেওঁলোকক ফাৰ্ষ্টে দিয়ক। পিছত নাৰীয়ে দেহে ওলোৱা কিবা ওলাই সেইবিলাক পিছত লাগিব। পৃথিৱীত যিমান বেয়া কাম হৈ আছে নাৰীৰ ওপৰত, সেই নাৰী নিৰ্যাতন কিবা হওক, যৌতুকৰ ওপৰত এইবিলাক বন্ধ কৰক আপোনালোকে যদি পাৰে ফাৰ্ষ্টে। তাৰপিছত আপোনালোকে বেলেগৰ কাপোৰ উদঙা, কিবা উদঙা সেইবিলাক পিছত চাব।
বুজি পাইছে কিন্তু ভিউজ দিয়াকেইটা কোন আপোনালোকে কোনকেইটাই ক'ব পাৰিব যে মই নাচাওঁ নিজৰ পত্নীজনী থাকোঁতেও 10জনী চাই ফুৰাকেইটাই ক'ব পাৰিব নেকি হা বা নিজৰ এজন হাজবেণ্ড থকাৰ পিছতো 10জন চাই ফুৰাকেইটাই ক'ব পাৰিব নেকি মই অকল এটাকে কোৱা নাই পৃথিৱীত সকলোৰে কথা কৈছোঁ পৃথিৱীত 10% ভাল আছে এই 10%ৰ ভিতৰত ময়ো ভাল নহয় বুজি পাইছে নহয় এটা ভাষা বকিব আমাক মন্তব্যত মানে কমেণ্ট বক্সত কিন্তু এই যে মুখৰ ভাষা বেয়া কৰি কিনে যে কথাবিলাক কৈ আছে আবুল তাবুল বকি কিনে যে চৰিত্ৰত আঙুলিটো দি কিনে নিউজ যে দি আছে ৰোজ কৰাসকলে যে যিকোনো কথা যে বকি কিনে নজনাকে যে চৰিত্ৰত যে বহুত বেয়া প্ৰভাৱ পেলাই কিনে যে কাৰোবাক জনাই আছে যে সৰু বাচ্ছাইতো চাই আছে তেওঁলোকৰ ৰোজ কৰাবিলাক তেওঁলোকৰ মুখৰ ভাষা চাবচোন সেইবিলাক কি সমাজত সেইবিলাকে প্ৰভাৱ নেপেলায় অনলি ছোৱালীখিনিয়ে নাৰীখিনিয়ে যিখিনি ড্ৰেছ পিন্ধে বা পোচাক পিন্ধে যিখিনি নৃত্য কৰে সেইখিনিৰ পৰা প্ৰভাৱ পৰে বাকী কথা কোৱাবিলাকৰ পৰা প্ৰভাৱ নপৰে তেনেকুৱাহে নেকি কথাটো কাৰণ টকা পইচাই সকলো নহয় তেওঁলোকৰ ছাবস্ক্ৰাইবাৰ বহুত ফলোৱাৰ্ছ বহুত টকা পইচা বহুত তেওঁলোকক কিয় ধৰিব আমাৰ নিচিনা সৰু সৰু মানুহকে ধৰিব আমাৰ নিচিনা মানুহক যে চব ফালৰ পৰা বেৰি খাব পাৰে চব ফালৰ পৰা হেঁচা মাৰি ধৰিব পাৰে কাৰণ আমি দুখীয়াই যিহেতু সমাজতো দুখীয়া আমি দুনিয়াখনতে দুখীয়া আমাক কোনো গুৰুত্বই নিদিয়ে কাৰণ টকা নাই কাৰণে বাদ দি লাত মাৰি দি তাইক টকা নাই কি হ'ল লগত ৰাখিব লাগে সেনেকুৱা ন কথাবিলাক কিন্তু আপোনালোকে কি কৰি আছে আপোনালোক মুখা পিন্ধি ঘূৰি ফুৰা ভদ্ৰকেইটা বা কেইজনী সেইকেইটাই আকৌ ৰাতিৰ আন্ধাৰত কিমান ভয়ানক হ'ব পাৰে আপোনালোকে এবাৰ ভাবি চাব মই নকওঁ বাৰু বিশেষ কাৰণ মই ভাল নহয় যিহেতু মই বিশেষ আৰু ভাল কথা কিয় ক'ম হয় কি নহয় কিন্তু মানে কথাটো এই কাৰণে কৈছোঁ মোক কোনো খঙত কোৱা নাই কিন্তু কিছুমান কথাৰ ক্ষেত্ৰত কৈছোঁ চাওক মোৰ দেউতাৰ ডাঙৰ এটা অপাৰেশ্যন হৈ গ'ল অপাৰেশ্যনত মোক সহায় কৰোঁতে কোনো এজন নোলাল কিয় নোলালে এইটো আজিলৈকে মই প্ৰাইভেট কৰি ৰাখিছোঁ কিয় জানানে কোনে মোক হেল্পে নকৰিলে বুজি পাইছে যিমান কাম কৰিছোঁ আজিলৈকে ঘৰত কিয় কোনোবা এজনে হেল্প কিয় নকৰিলে মোক মোৰ ফেমিলি মেম্বাৰটো কয় যে তুমি শ্বৰ্ট ড্ৰেছ পিন্ধি তোমাৰ মা ভনী বেহেন অমুক নাই নেকি তমুক নাই নেকি আৰে বাবা মোৰ চব আছে মোৰ ফেমিলি মেম্বাৰৰ লগতে মই আছোঁ কিন্তু আপোনালোকে কি জানে মোৰ ফেমিলি বিষয়ে আপোনালোকে জানে কিবা আপোনালোকে মোৰ কথা ইমান চিন্তা কৰিব নালাগে দিয়ক মোৰ কাৰণ ফেমিলিৰ লগতে ইয়াতে আছোঁ গতিকে আৰু ফেমিলি মোৰ যিহেতু লগতে আছে ইমান চিন্তা আপোনালোকে কৰিব নালাগে পিছে গাইজ মই যে জনালোঁ অলপ আগতে মোৰ দেউতাৰ বেমাৰ হৈ আছিলে বুলি কিনে মোৰ দেউতাৰ যেতিয়া বেমাৰ হৈছিলে নহয় যেতিয়া ওঠত কেঁচি লাগিছিলে তেতিয়া কি কৈছিলে জানে মোক ফোন কৰি দেউতাৰে বহুত ডাঙৰ বেমাৰ হৈছে বাহিৰত লৈ যোৱা তেনেকৈ কৈছে মই এতিয়া নাম মেনশ্যন নকৰোঁ বাৰু ইয়াতে ভাল নহ'ব ছ'চিয়েল মিডিয়াত নাম মেনশ্যন কৰাটো পিছে পৰে মই বাৰু কেতিয়াবা কিবা পাৰিলে মই দেউতাৰ বেমাৰটোৰ বিষয়ে বহলভাৱে বিতংভাৱে ক'ম কিন্তু থুলমূলতে মই অভিজ্ঞতাৰ ফালৰ পৰা কিছুমান কথা কৈছোঁ আৰু আপোনালোকক তাৰপিছত কি জানেনে মোকতো কৈছে বাদ দিয়ক মই বাৰু ছোৱালী মোক কৈছে বাৰু বেমাৰ হ'লে ক'বই কোনোবাই সন্দেহ কৰিব সেইটো বাৰু মানিছোঁ কিন্তু দেউতা পেচেণ্ট এগৰাকীক কি কয় জানেনে দেউতাৰ ফ্ৰণ্টত যায়গৈ তোৰ ডাঙৰ বেমাৰ হৈছে তোৰ অমুক বেমাৰ হৈছে তই নাবাচিবি কিয় ক'ব লাগে আৰে এইখন কোন ধৰণৰ সমাজ এইখন কোন ধৰণৰ দুনিয়া যিখন সমাজত নেকি বসবাস কৰি কিনে মানুহে কয় যে তোৰ ডাঙৰ বেমাৰ হৈছে আনকি কি জানেনে গাইজ মোৰ ঘৰত মানে মানুহ যোৱা বন্ধ কৰি দিছে যিখিনি দেউতাৰ বন্ধু বান্ধৱ আছিল তেওঁলোকো যোৱা বন্ধ কৰি দিছে খোৱা লোৱা বন্ধ কৰি দিছে কিয় বন্ধ কৰি দিছে আমাৰ দেউতা ডাঙৰ বেমাৰ হৈছে নাবাচিব তোমালোকৰ তাতো বেমাৰটো যাব সেইকাৰণে চাওক আমি ওপৰত কোনোবা এজন আছে ভগৱান ঈশ্বৰ আল্লাহ যাকে নহওক বিশ্বাস কৰোঁ কিন্তু চাওক আপোনাৰ বেমাৰটো মোৰ তাত আহিব নেকি আপুনি সেই সময়ত মোক মটিভেটে কৰিব লাগে মোক ভাল এটা দিয়া পৰামৰ্শ দিব লাগে বোলে এনেকুৱা তেনেকুৱা তাই ছোৱালীজনী সৰু আছে দেখোন তাইক এটা কিবা পৰামৰ্শ দিয়ে কিন্তু কোনেও নিদিলে গাইছে পৰামৰ্শ কোনেও নিদিলে আমি ফেমিলি মেম্বাৰৰ লগ লাগি কিনে দেউতা বচাইছোঁ কোনেও আমাক সকলোৰে কষ্ট থাকে কোনে কাৰ কষ্টত হেল্প কৰিব ময়ো কাকো কষ্টত হেল্প কৰা নাই কাৰণ মই কৰিব পৰা ক্ষমতাও নাছিলে তেতিয়া কাৰণ মই পঢ়ি শুনি ডাঙৰ হৈ কিনে কিবা এটা জব কৰালৈকে মোৰ বহুত সময় লাগি গৈছিলে আৰু বেছি বয়সৰো নহয় মই আপোনালোকে জানে কিন্তু মানে কি হয় তাৰে ভিতৰতো সহায় কৰিব পৰা আছিলে মোক বেলেগ একো সহায় কৰিব নালাগে গাইজ কিন্তু মই ভাবিছিলোঁ যে দেউতাৰ বেমাৰত মোক কোনোবাই মনোবল দিব এটলিষ্ট মনটো খান্দিব ক'ব যে ঠিক হ'ব তেনেকৈ কোনোবাই ক'ব কিন্তু মই সম্পূৰ্ণ অশুদ্ধ আছিলোঁ গাইজ মোক কোনেও হেল্প নকৰিলে জানে কোনো এজন পৰিয়ালে ঘৰৰ পৰা কোনো এজন ফেমিলি মেম্বাৰে মোক হেল্প নকৰিলে জানেনে আপোনালোকে কিন্তু দুখত কৈছোঁ এইটো কথা কাৰণ আপোনালোকে জানে মোৰ পাৰ্চনেল কথা ক'বৰ কাৰণেনো কি আছে কিন্তু তথাপিতো মানে মোৰ বেছিদিন ৰিচেণ্টলি হৈ গৈছে দেউতাৰ অতি হৈ গৈছে ৰিচেণ্টলি বায়োপচি এতিয়ালৈকে ৰিপৰ্ট অহাই নাই মই সেইবাবে আপোনালোকৰ আগত কথাটো ক'লোঁ কাৰণ মজবুৰি কি বস্তু মজবুৰি কেনেকুৱা হ'ব পাৰে মানুহৰ মজবুৰিত মানুহ এজনী কেনেকুৱা কোনোবাই ছোৱালীয়ে কোনোবা এটা কিবা কাম কৰিব নেকি মই এইটো কোৱা নাই যে মই কিবা বেয়া কাম কৰিছোঁ মই একো বেয়া কাম কৰা নাই মই নাচি ভাল পাওঁ গতিকে শ্বৰ্ট ড্ৰেছ পিন্ধোঁ মই ঘৰৰ পৰাই পিন্ধাই মই তেনেকৈ নাচি বাগি থাকোঁ গতিকে কোনোবা এটা মজবুৰি নোহোৱাকৈ নিজৰ মই যিসকলে মানে কৈ আছে যে অমুক নাৰীটো বেয়া তমুক নাৰীটো বেয়া তেওঁলোকে কিবা মজবুৰি নোহোৱাকৈ এনেই থাকিবনে ছ'চিয়েল জগতত এনেই কোনোবা সকলো থাকিব পাৰিছেনে তেনেকৈ
আৰু ছ'চিয়েল মিডিয়াত সকলোৱে যাতে উলংগ হৈ ফটো ভিডিঅ' আপলোড কৰিব পাৰিছে নাই পৰা, কিন্তু তাৰো ব্যতিক্ৰম কিবা বেকগ্ৰাউণ্ড আছে, গতিকে তেওঁলোকক জনাটো উচিত। গতিকে মই দল সংগঠন বা সকলোকে মই এটাই আহ্বান জনাব খুজিছোঁ, যিসকলে আপোনালোকক কিবা এটা বেয়া প্ৰভাৱ দিয়া বা বেয়া সংস্কাৰ দিয়া বুলি আপোনালোকে ভাবি আছে, তেওঁলোকৰ আগত যায় আপোনালোকে বিচাৰ কৰক, তেওঁলোকক সোধা পোছা কৰক, জানক তেওঁলোকৰ বিষয়ে, যদি পাৰে হেল্প কৰক তেওঁলোকক, বুজি পাইছেনে? প্ৰথমতে হেল্প কৰি চাওক, তেখেতসকলে যদি হেল্প কৰাৰ পিছতো তেনেকুৱা কৰিছে তেতিয়াহ'লেহে আপোনালোকে একশ্যন লওক। মই এটাই অনুৰোধ জনাইছোঁ যে অকল এই নাৰী বুলিয়ে নহয়, যিসকলে ৰোজ কৰি আছে, যিসকলে এটা নিউজকে বাৰ বাৰ বজাই আছে আৰু বেয়াকৈ লৈ গৈছে নিউজটো, যদিও কিবা এটা নৰ্মেলি কথা এটা বতৰা এটা কৈ কিনে যদি নিউজ এটা বা কিবা এটা ভিডিঅ' আপলোড কৰিছিলে, সেইটো বস্তু যদি ৰোজ কৰাসকলে বেয়া ভাষা লৈ কিনে গৈ ৰোজ কৰিছে বা বেয়া কথা লৈ কিনে যদি কৰিছে বা নিউজ চেনেলসকলক মই কাকো দোষাৰোপ কৰিব বিচৰা নাই, কিন্তু মই কথাটো কৈছোঁ যে নিউজসকলতো যাতে বেয়াকৈ মানে তেওঁলোকে উত্থাপন কৰিছে সেই বস্তুটো, তাৰ পৰাও বেয়া প্ৰভাৱ পৰিছে। মই তেওঁলোকক এটাই জনাব বিচাৰিছোঁ, সকলোকে জনাব বিচাৰিছোঁ যে তেওঁলোকে এটলিষ্ট সোধা পোছা কৰক, জানক, বস্তুটো জানি উঠি বিতংকৈ বহলকৈ ব্যাখ্যা কৰক, আৰু নজনাকৈ বহলকৈ ব্যাখ্যা কৰিব নালাগে। কাৰণ এতিয়া চাওক, মোৰ জীৱনৰ যদি কথা এটাই যদি কোনোবা এটা চেনেলে বা কোনোবা এটা কিবাই যদি মোক কয়, মইতো ডাইৰেক্ট একশ্যন ল'মেই, কাৰণ মোৰ জীৱনত কি ঘটি আছে কি ঘটি থকা নাই সেইটো চৰিত্ৰৰ ওপৰততো আঙুলি তুলিব মই অধিকাৰ দিয়া নাই। কাৰণ মোক কোনেও আজিকালি পাৰ্চনেলি আজিলৈকে সোধা নাই, কোনেও সোধা নাই মোক তোমাৰ কিবা প্ৰব্লেম হৈছে নেকি, সোধা নাই। গতিকে যিহেতু মোক কোনো এটা আগতে ইনফৰমেশ্যন কৰক, আগতে ইনফৰমেশ্যন লওক তেওঁলোকৰ পৰা, তাৰপিছত আপোনালোকে একশ্যন লওক। জীৱনত কষ্টয়ে কৰি আছোঁ, সৰুৰ পৰা কষ্ট কৰিয়ে খাই আছোঁ, কিন্তু কষ্ট কৰি খোৱা পইচাৰে জানো জোৰে? কষ্ট কৰি খোৱা পইচাৰে যদি জোৰে, তেতিয়াহ'লে বাকীবিলাক মানুহে এই ডবল কাম কিয় কৰি আছে? আমি এটা কামৰ পৰা আমি খামহে ল'মহে, দেউতা মাক চলামহে নে শুশ্ৰূষাহে কৰিম নে মেডিকেলহে ট্ৰিটমেণ্ট কৰিম, কি কৰিম আপোনালোকে জনাওকচোন। গতিকে আমি বেয়া কৰা নাই, যিটো কাম কৰি আছোঁ আমি সেইটোতেই আছোঁ, আমাৰ যিটো প্ৰফেশ্যনেল লাইফ হয় আমি সেইটোতেই আছোঁ, কিন্তু মনটো ভাল লাগিবৰ কাৰণে ক'ৰবাত নাচিছোঁ, ক'ৰবাত কিবা কৰিছোঁ, ক'ৰবাত ড্ৰেছটোকে পিন্ধিছোঁ, অলপমান ছোৱালী হয়, মা দেউতাই যি পিন্ধাইছে তাকেই পিন্ধিছোঁ, তাতে মানুহৰ কিমান মন্তব্য, কিমান বেয়া প্ৰভাৱ বোলে পৰিলে। আৰে আমি নাঙত হৈ নাচিছোঁ নেকি? নাঙত হৈ নচা নাই নহয়। আৰু আপোনালোককো কৈছোঁ, আপোনালোকে যদি ইমান সাহস আছে, ইমান দম আছে, তেতিয়াহ'লে আপোনালোকে সেই তেওঁলোকৰ লগত এবাৰ কথা বতৰা পাতি চাওকচোন। যিসকলক আপোনালোকে বেয়া পাইছে, কমেণ্টত ভুকি থাকিলে নহ'ব নহয়, আপোনালোকে ডাইৰেক্টলিও ক'ব জানিব লাগিব, বুজি পাইছে? ডাইৰেক্টলিও কাৰোবাক বুজাব জানিব লাগিব। আপোনালোকতকৈ মই বহুত সৰু, গতিকে যদি মই কিবা ভুল দেখাইছোঁ বা ভুল কৰিছোঁ, তেতিয়াহ'লে আপোনালোকে মোক বুজাই চাওকচোন। কিন্তু সহায় কৰিব নালাগে, সহায়টো কোনেও নকৰে। মই ব্যক্তিগত আজি ৰিচেণ্টলি বেছি দিন হোৱা নাই, 4 দিন 5 দিন আগত মোক সহায় নকৰে বুলি মই অলৰেডি গমেই পাইছোঁ। কোনে সহায় কৰিলে? মোৰ দেউতাক ইমানখিনি ট্ৰিটমেণ্ট কৰিলোঁ, আজি 2 মাহেদি মই দেউতাক দৌৰি কৰি আছোঁ, কিমান কি লৈ গ'ল হিচাপ নাই। মোক সহায় কৰিলে জানো? কোনোবা এটা মানুহ সহায় কৰিছে যদি কোনো নাই, সেইকেইটা মোৰ ফেমিলি মেম্বাৰ হয়, তাৰ বাহিৰত কোনো নাই। ফেমিলি মেম্বাৰ মানে আমি 4জনে, বেলেগ একো নাই, কোনো নাই এই দুনিয়াত, কোনো নিজৰ নাই। আপোনাক আঙুলি তুলিব, কিন্তু আপোনাক সত্য পথ দেখুৱাই মোক বেয়া নাপায়, কাৰণ মই মনৰ কথাখিনি ক'লোঁ, বাট মনৰ কথাখিনি কওঁতে খেলি মেলি হৈছে, ক'ৰবাত কথা ক'বই জনা নাই, ক'ৰবাত কিবাই জনা নাই, কাৰণ অলপ ডিপ্ৰেশ্যনো আছে, মোৰ দেউতা বেমাৰ হৈ আছে। চ' আপোনালোকে মোক বেয়া ভাবি নল'ব, বা বেয়া যদি দিশ দেখা পাইছে, তেতিয়াহ'লে আপোনালোকে মোক আঙুলি তুলি দিয়ক। মই ক'লোৱে নহয় কথাটো, আঙুলি দেখুৱাই দিয়ক, বা এইটো নকৰিবা সেইটো নকৰিবা, আৰু আপোনালোকে মোক মনত অলপ উৎসাহ দিয়ক। মই বিচাৰোঁ উৎসাহটো, কাৰণ মই বহুত মানে কষ্ট পাইছোঁ, সেইবাবে মই উৎসাহ যে এতিয়া উৎসাহ লাগে মোক, মানে সেইবাবে আপোনালোকে কোনেও নাপাব। আৰু আপোনালোকে মোক লগত জড়িত হৈ থাকক, জানক, মোক বুজক, আৰু আপোনালোকে কিবা বেয়া দেখা পালে মোক কৈ দিব, জনাই দিব। কিন্তু গাইজ, মই এটাই অনুৰোধ জনাইছোঁ যে সকলো যদি পৃথিৱীত মানুহ ভাল হ'লহেঁতেন, আজি যিহেতু দুনিয়াখন এনেকুৱা হ'লহেঁতেন, নহ'লে সকলোৱে সকলোকে হেল্প কৰিব শিকক, সকলোৱে সকলোক সহায় কৰক, লগতে সকলোৱে সকলো প্ৰব্লেমটো বুজি পোৱা হওক। গতিকে তাৰপিছত মন্তব্য আগবঢ়ালে মই ভাল পাম, আৰু তেনেকুৱা আৰু। পিছে গাইজ, এই নিউজবিলাক যে বৰ জোৰকৈ বজাই থাকে, তেওঁলোকক মই আহ্বান জনাইছোঁ, আপোনালোকে নজনাকৈ যিকোনো নিউজ বজাই নাথাকিব। কাৰণ ডক্টৰ ভূপেন হাজৰিকাই কৈ গৈছে নহয়, অসমৰ দৰে নিকৃষ্ট সাংবাদিকতা মই দেখা নাই বুলি। গতিকে আপোনালোকে আৰু নিজকে কি প্ৰমাণ কৰি থাকে? গতিকে যিখিনি প্ৰয়োজনীয় নিউজ সেইখিনি বজাওক। কাৰোবাৰ নাৰী চৰিত্ৰ, কিবা চৰিত্ৰ, কোন পলাই গ'ল, কাৰ তিৰি কেইটা, কাৰ কি, সেইবিলাক বজাব দৰকাৰ নাই। মই আপোনালোকক ডিচিশ্যন দিয়া নাই, বাছ আহ্বান কৰিছোঁ যে আপোনালোকে তেনেকুৱা নাৰীৰ ওপৰত, চৰিত্ৰৰ ওপৰত আঙুলি নুতুক। মই যিখিনি কথা ক'লোঁ সেইখিনিৰ ওপৰত কি প্ৰভাৱ পৰিব? এইখিনি কথা শ্বেয়াৰ হ'বনে? চাবচোন শ্বেয়াৰ কিমান হয়, কিমান ভিউজ আহে, কিমানে কি চায়, কোনে কিমান মটিভেট কৰে, কোনে কিমান ডিমটিভেট কৰে। আপোনালোকৰ কাৰণে কমেণ্ট বক্সটো খোলা ৰাখিছোঁ নহয়, তেতিয়াই আপোনালোকে মন্তব্য কৰিব, বুজি পাইছে? আৰু তেতিয়াই গম পাম যে কোনে কি কৰিছে মোক মটিভেট, বুজি পাইছে?
আৰু চাবচোন এইটো ভিডিঅ' যে লাগতিয়াল ভিডিঅ' ন, আজি অলপ কথাবিলাক ক'লোঁ ন, তেতিয়া আজি আৰু ভিডিঅ' শ্বেয়াৰ নহয়, পাৰিলে আজি ভিউজ কমে আহিব আৰু নাচাবই, মোৰ কথাখিনি নুবুজিবই, নাচাবই আৰু ভিউজো নাহিব। পিছে গাইজ মই বহুত কিবা কিবিয়ে ক'লোঁ, আপোনালোকে বেয়া নাপাব, কাৰণ কিয় জানো মনৰ ক্ষোভত পোৱা নাই মই কথাখিনি। মই ব্যক্তিগতভাৱে যিটো নেকি মোৰ অভিজ্ঞতা হৈছে, অভিজ্ঞতাৰ ফালৰ পৰা মই কৈছোঁ। কিছুমান মানুহে মানে মোৰ ড্ৰেছটোক লৈ কিছুমান কমেণ্ট কৰি থাকে, কিছুমানে ভাল ড্ৰেছ দি দিলেও বস্তু এটা বেয়া বুলি কিনে ভাবি লয়, আৰু কিছুমানে কিবা এটা বস্তু আপলোড কৰিলে সেইটো বস্তু বেয়াকৈ প্ৰচাৰ কৰে। তেওঁলোকক কৈছোঁ, তেওঁলোকক আপোনালোকক মই একশ্যন লগাব নোৱাৰোঁ নেকি? মোৰ বিষয়ে যে ইমান বেয়াকৈ লগাই আছে, আৰু মই সেইটো বস্তু বেয়াকৈ দিয়া নাই নহয়, প্ৰচাৰ কৰা নাই নহয়, আপোনালোকেহে প্ৰচাৰ কৰি আছে। মোৰ আইডিত এতিয়ালৈকে নোহোৱা বস্তুটো আপোনালোকৰ আইডিত আছে, কেনেকৈ? সেনেকুৱাকৈ মই একশ্যন ল'ব পাৰোঁ নহয়, কিন্তু মই লোৱা নাই, কথাটো কৈছোঁহে মই। কাৰণ যেতিয়া নেকি মানুহৰ চৰিত্ৰত আহে, নিজৰ কথাত আহে, তেতিয়ালৈকে মানুহ কি হয় আপোনালোকেও জানে। গতিকে মই যিহেতু বেলেগৰ বিচাৰ কৰা নাই, মোৰ চৰিত্ৰ বিচাৰ কৰক। যদি মই বেয়া কৰিছোঁ, অবভিয়াছলি বিচাৰ কৰাৰ দায়িত্ব আপোনালোকৰ আছে, কিন্তু তেনেকৈ নহয়, মোক ডাইৰেক্ট ফ্ৰণ্টত আহি কিনে মোৰ লগত ডিছকাছ কৰি কিনে চৰিত্ৰ বিচাৰ কৰিব দেই। সমাজখন শুদ্ধ লাগে তেতিয়াহ'লে আপোনালোক শুদ্ধ হওক। বাটেৰে ছোৱালী এটা যাব নোৱাৰি জোকোৱা টোকোৱা, এইবিলাক বন্ধ কৰক, ৰেপ বন্ধ কৰক, কিবা বন্ধ কৰক, তেতিয়াহ'লে সমাজখন এনেই শুদ্ধ হ'ব। মোৰ কথাখিনিৰ পৰা কোনো গাত পাতি নল'ব, বেয়া ভাবি নল'ব, মনৰ কথাখিনি কৈছোঁ। থেংক ইউ সকলোকে, বাই বাই।